14 উজনিৰ পৰা প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিব এদিনীয়া কাৰ্যসূচী। সংবাদমেল যোগে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিন্তু এইবাৰ উজনিৰ পৰাহে গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী। বিয়লি 1 পৰা 1:15 গুৱাহাটী উত্তৰ গুৱাহাটী সেতু কৰিব উদ্বোধন। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী সেতু সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। সেতু উদ্বোধন কৰাৰ লগে লগে যাতায়াতৰ বাবে নহ'ব উপলব্ধ। প্ৰায় 15 দিন খোজকাঢ়ি যোৱাৰহে সুবিধা থাকিব। ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব পৰ্যটকসকলে। মাৰ্চ মাহৰ প্ৰথম ভাগৰ পৰাহে যাতায়াতৰ অনুমতি প্ৰদান কৰিব চৰকাৰে। ইফালে হেভি ভেহিকেল পাৰাপাৰ হ'বলৈ পৰিশোধ কৰিব লাগিব বুজন পৰিমাণৰ টেক্স। অৰ্থাৎ বাছ বা ট্ৰাকসমূহে পৰিশোধ কৰিব লাগিব এই টেক্স। নিৰ্মাণ হোৱা সেতুখনৰ গৌৰীপুৰত বৰ্তমান অব্যাহত আছে ৰামপেডৰ কাম। সেয়েহে বাহনসমূহ IIT গুৱাহাটী হৈ সোমাব লাগিব। জুনলৈকে অব্যাহত থাকিব এই প্ৰক্ৰিয়া। মানুহে ব্যৱহাৰ কৰিব পাৰিব, কিন্তু 10 দিন মই অকল খোজ কঢ়াৰ কাৰণে দিম। কাৰণ চব মানুহে চাব খোজে ব্ৰিজৰ, গাড়ী চলিলেতো আৰু ব্ৰিজত খোজ কাঢ়িব নোৱাৰে। গতিকে ফেব্ৰুৱাৰী মাহটো মানুহে খোজ কাঢ়ক, তাতে এনজয় কৰক। 15 দিন আমি তাতে মানুহক দিম। 1-2 মাৰ্চৰ পৰা গাড়ী চলিব, কিন্তু এতিয়া গাড়ীখিনি IIT গুৱাহাটী দি ওলাব লাগিব। গৌৰীপুৰত ট্ৰাম্পেটটো বনোৱাৰ কাম চলি আছে, এইটো জুনত হ'ব। গতিকে জুনলৈকে অলপ বেকাকৈ হাইৱেত উঠিব লাগিব। এই ব্ৰিজখন দি আমি উঠিব লাগে গৌৰীপুৰত, কিন্তু জুনলৈকে আমি উঠিম IIT গুৱাহাটীৰ ৰাস্তাটোত য'ত জইন হৈছে। সেতু উদ্বোধন কৰি লাচিত ঘাটলৈ যাব প্ৰধানমন্ত্ৰী। লাচিত ঘাটৰ IIM গুৱাহাটীৰ অস্থায়ী কেম্পাছ মুকলি কৰিব। অৱশ্যে কামৰূপৰ বংগৰাত নিৰ্মাণ হ'ব IIM গুৱাহাটীৰ মূল কেম্পাছ। এদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব লগা প্ৰধানমন্ত্ৰীয়ে তাৰ পাছতেই যাব খানাপাৰালৈ। খানাপাৰাত অনুষ্ঠিত হ'ব বিজেপিৰ বুথ সন্মিলন। 1 লাখ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তা উপস্থিত থাকিব সন্মিলনত। সন্ধিয়া পুনৰ দিল্লীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী। নিউজ ডেস্ক ৰিপৰ্ট, আসাম টক্স।